চক পাৰ্থ আমি ND24 ধাৰাবাহিকভাৱে আমি ৰাতিপুৱাৰ পৰা দেখুৱাই আছোঁ যে কেনেদৰে অসম নাগালেণ্ড সীমান্তৰ বি চেক্টৰ চেইনপুৰত নগাই নিৰ্বিঘ্নে আহি পিনি তেওঁলোকে পেট্ৰল পাম্প স্থাপন কৰিছে আৰু এইখিনিতে এটা কথা ক'ব লাগিব যে এই পেট্ৰল পাম্পটো 2021 চনৰ পৰা কিন্তু আৰম্ভ কৰিছিলে যেতিয়া আৰম্ভ কৰিছিলে তেতিয়া কিন্তু বিভিন্ন দল সংগঠন হওক বা আমাৰ সংবাদ মাধ্যমে বাৰম্বাৰ বাতৰি প্ৰচাৰ কৰাৰ পিছত এই তেল ডিপুটো ইতিমধ্যে বন্ধ কৰি দিবলৈ সক্ষম হৈছিলে ধনশ্ৰী মহকুমা প্ৰশাসন তথা গোলাঘাট প্ৰশাসনে আৰু এই গোটেই কথাটো যিগৰাকী উপায়ুক্ত গোলাঘাটৰ যিগৰাকী বৰ্তমান উপায়ুক্ত তেওঁ গোটেই কথাটো জানে আৰু এই সম্পৰ্কত নাগালেণ্ডৰ প্ৰশাসন আৰু অসম প্ৰশাসনৰ লগত এখন উচ্চস্তৰীয় বৈঠক হৈছিল আৰু সেই বৈঠকতে যি গোলাঘাট জিলা প্ৰশাসনে এই কথাটো অৱগত কৰিছিলে যে ইয়াত কোনো পধ্যে তেল বিয়চি হ'ব নোৱাৰে তাৰ পৰৱৰ্তী সময়ত কিন্তু যেতিয়া আমি গোটেই সীমান্তৰ যিটো পৰিবহণ কৰিছোঁ তেতিয়া দেখিছোঁ যে নগাই কিন্তু ইতিমধ্যে পেট্ৰল পাম্পটো নিৰ্মাণ কৰি সম্পূৰ্ণ কৰিছে আৰু ইয়াৰ একমাত্ৰ কাৰণ হৈছে ধনশ্ৰী মহকুমাৰ প্ৰশাসনৰ নিৰ্লিপ্ততা আৰু সীমান্তৰ নিয়োজিত যিসকল CRPF বাহিনী আছে তেওঁলোকৰ নিৰ্লিপ্ততাৰ ভূমিকাৰ কাৰণে কিন্তু আজি নগা লোকসকলে আহি কিন্তু আমাৰ এই সীমান্তত তেওঁলোকে পেট্ৰল পাম্প স্থাপন কৰিছে মোৰ সহযোগী আছে জয়ন্তই দেখুৱাব সমগ্ৰ পৰিৱেশটো এইখিনিৰ পৰা কিছু দূৰ গ'লে আমি সেই পেট্ৰল পাম্পটো পাম আৰু পেট্ৰল পাম্পটোত ইতিমধ্যে যিসকল নগা লোক আছে তেওঁলোকে নগা লোকসকলে ইতিমধ্যে সেই পেট্ৰল পাম্পটোত তেওঁলোকে ৰক্ষণাবেক্ষণ দি আছে কিন্তু আমি সেই স্থানলৈ যাব নোৱাৰোঁ এই মুহূৰ্তত আমি এই স্থানত আহি পিনি আমি বাতৰি সম্প্ৰচাৰ কৰিছোঁ আৰু যাতে আমাৰ এই বাতৰি দেখাৰ লগে লগে যাতে ধনশ্ৰী মহকুমাৰ প্ৰশাসনে জাগ্ৰত হওক টোপনিৰ পৰা সাৰ পাওক যাতে এই যিটো প্ৰশাসনে আজিলৈকে যিটো বন্ধ কৰিব পৰা নাই আমি দাবী কৰিম যাতে তেওঁলোকে পেট্ৰল পাম্পটো যাতে খুব সোনকালে বন্ধ কৰে এই মোৰ সৈতে কিছু দল সংগঠনৰ লোক আছে মই আপোনাৰ ওচৰলৈকে আহিছোঁ দেখিছে ইতিমধ্যে নাগা লোকসকলে আহি পিনি আমাৰ অসমৰ মাটিত আহি পিনি পেট্ৰল পাম্প স্থাপন কৰিছে তাৰপিছতো কিন্তু ধনশ্ৰী মহকুমাৰ প্ৰশাসন লগতে গোলাঘাট প্ৰশাসনে কিন্তু এতিয়ালৈকে কিন্তু সাৰ পোৱা নাই গোটেই বিষয়টো আপোনালোকে কেনেধৰণে চাইছে হয় ছাৰ একেবাৰে এইটো এটা দুখ লগা বিষয় যিহেতু অসমৰ ভূমিত নগাই ইতিমধ্যে আগ্ৰাসন কৰিছে তো এই ক্ষেত্ৰত আজি 2021 চনৰ পৰাই ইতিমধ্যে আপোনালোকে অৱগত কৰি আছে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে যে অসম সীমান্তত অসম উৰিয়ামঘাটৰ নগালেণ্ড সীমান্তত বি চেক্টৰ চেইনপুৰত নাগাই এটা তেলৰ পাম্প ইতিমধ্যে স্থাপন কৰিছে সেই ক্ষেত্ৰত আপোনালোকে নিউজ বা সাংবাদিকসকলে যিসকলে দায়িত্ব লৈ আছে এই ক্ষেত্ৰত যে সেই পেট্ৰল পাম্পটো কেনেকৈ উৎখাত কৰিব পৰা যায় ইতিমধ্যে যিহেতু স্থাপন কৰিলেই নাগাই তো গতিকে সেই ক্ষেত্ৰত আমি মহকুমা প্ৰশাসনক সম্পূৰ্ণৰূপে জগৰীয়া কৰিছোঁ কিয়নো তেখেতলোকে সম্পূৰ্ণ এই বিষয়টো জানে আৰু ইয়াৰ লগতে গোলাঘাট উপায়ুক্তগৰাকীও এই বিষয়ে অৱগত গতিকে এনে ক্ষেত্ৰত নগাই কিদৰে পেট্ৰল পাম্পটো ইতিমধ্যে স্থাপন কৰিছে আৰু ইতিমধ্যে কামো তেখেতলোকে আগবাঢ়িছে বুলি গম পাইছোঁ গতিকে এই ক্ষেত্ৰত সম্পূৰ্ণৰূপে প্ৰশাসন মানে চকুমুদা কুলিৰ ভাওজুৰি আছে গতিকে এই ক্ষেত্ৰত আমি বিভিন্ন দল সংঘত আজি চুতীয়া ছাত্ৰ সন্থাই তীব্ৰ গৰিহণা দিছোঁ এই ক্ষেত্ৰত অতি সোনকালে এই পেট্ৰল পাম্পটো ইয়াৰ পৰা উৎখাত কৰিব লাগে নহ'লে ইয়াতকৈ আৰু গণতান্ত্ৰিক আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম যিহেতু ইতিমধ্যে কৰিছোঁ এই আন্দোলন কিন্তু তাৰ কোনো ইতিমধ্যে ফল পোৱা নাই সেই ক্ষেত্ৰত আমি সঁচাকৈ দুখ পাইছোঁ কিয়নো আজি নগাই কিদৰে আজি এনেকুৱা এটা কৰ্ম কৰিবৰ কাৰণে সুবিধা পাইছে তো গতিকে সম্পূৰ্ণৰূপে প্ৰশাসন জড়িত গতিকে পুনৰবাৰ প্ৰশাসনক আমি সকীয়াই দিব বিচাৰিছোঁ অতি শীঘ্ৰে এই যিটো পেট্ৰল পাম্প স্থাপন কৰিছে এই পেট্ৰল পাম্পটো বন্ধ কৰক নহ'লে ইয়াতকৈ আমি জংকী আন্দোলন কৰিবলৈ বাধ্য হ'ম সীমান্তত নিয়োজিত CRPF বাহিনী আছে তেওঁলোকে গোটেই বিষয়টো সীমান্তৰ যিসমূহ পৰিস্থিতি তেওঁলোকে নিউট্ৰেল কৰি ৰাখে কিন্তু এই ক্ষেত্ৰত কিন্তু যেনেধৰণৰ ভূমিকা CRPF ল'ব লাগিছিলে কিন্তু সেই ভূমিকা কিন্তু লোৱা দেখা নাই কি ক'ব CRPF বাহিনীৰ ক্ষেত্ৰত কি ক'ব চাওক CRPF বুলিবলৈ যে অসম সীমান্তৰ অসম বিশেষকৈ উৰিয়ামঘাট সীমান্তৰ সৰুপথাৰ অঞ্চলৰ উৰিয়ামঘাট সীমান্তৰ অসম নাগালেণ্ড সীমান্ত CRPF যে এটা অসম চৰকাৰ বা ভাৰত চৰকাৰৰ সৈন্য বাহিনী আছে এই কথা আমি ভাবিবই নোৱাৰোঁ কিন্তু প্ৰত্যেকটো মুহূৰ্ততে তেখেতলোকে তেখেতলোকৰ সন্মুখেৰেই অহা যোৱা কৰি তেখেতলোকৰ সন্মুখতে স্থাপন কৰি আছে তেখেতলোকে কোনো তেখেতলোকৰ দায়িত্ব পালনে নাই বা কোনো তেখেতলোকে দায়িত্ব পালনে কৰা নাই সেই ক্ষেত্ৰত আমি সঁচাকৈ দুখ লগা বিষয় যেন আমি অসম নাগালেণ্ডৰ সীমান্তত আছোঁ নে ভাৰতবৰ্ষৰ ক'ত আছোঁ বা অসম নাগালেণ্ডতে আছোঁ অসমতে আছোঁ এইটো আমি নিজেও আজি ধৰিব পৰা নাই কিয়নো ধৰিব পৰা নাই তেখেতলোকৰ কোনো ভূমিকাৰ কোনো অৰ্থই নাই তেখেতলোকৰ যি দায়িত্ব দি আছে দায়িত্ব ইতিমধ্যে পালন কৰিবই পৰা নাই সেইটো কাৰণে আমি CRPF বাহিনীকো আমি সকীয়াই দিব বিচাৰিছোঁ ইয়াৰ পৰাই তেখেতলোকৰ দায়িত্ব পালন আছিল জাতীয় দল সংগঠনৰ যিসকল সদস্য আছে তেওঁলোকে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে এই বিষয়টোৰ বিৰোধিতা কৰিছে মহকুমা প্ৰশাসনৰ যেহেতু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই এতিয়ালৈকে তৎকালে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁলোকে দাবী উত্থাপন কৰিছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ সৰুপথাৰ সাংবাদিক নবীন বৰা
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ